সকল নতুন এটা ভিডিঅ'লৈ স্বাগত জনাইছোঁ। ইয়াৰ পিনটো বনাই থৈ গৈছিলোঁ যে তাত এতিয়া পিনটোত মাটি বৰুৱা হৈ গ'ল। এইখিনিত পানী দি আছোঁ। এইটো মানে দুমুচ মাৰি চলিং পাৰি ইয়াত মছলা বনাব লাগিব। মছলা বনাই এইবিলাক পিনটোৰ ফুটাবিলাক ঢালিব লাগিব, চিৰিটো ঢালিব লাগিব আৰু ইয়াত এটা চাৰ্ট হ'ব সেইটো ঢালিব লাগিব। সেইটো কাৰণে ইয়াত আমি এইটো আগতে দুমুচ মাৰি চলিং পাৰি মছলা বনাবৰ কাৰণে প্লেট ৰেডি কৰি ল'ব লাগিব, কাৰণ তাত দিগদাৰী হয় যেন তাত গেটৰ ফ্ৰণ্টত। তাৰ আগতে তাত বনাইছিলোঁ। এয়া আলম ভাই এতিয়া গৰাৰ ওপৰত পোজ বান্ধিব। পোজবিলাক ঢালাই কৰি তাৰপিছত গাঁথনি হ'ব আৰু এইখিনি চাৰ্টটো হ'ব। এইখিনি ইমাৰ্জেঞ্চি কৰিব লাগে। আকৌ বতৰ কথা আছে, বৰষুণৰ ছিজন আহি গৈছে। তাৰ আগে আগে আমাৰ এই চাৰ্টখন মাৰি ল'ব লাগিব। এইটো হৈছে গেৰেজ পাৰ্টটো, সেইটো কাৰণে মাটি ইয়াত কম বৰোৱা হৈছে। এই বগা বালিটো ভৰালে কি হয়, পৰুৱা চৰুৱা নহয় ৰুমৰ ভিতৰত। নদীৰ বালিটো আৰু ৰঙা বালিটোত মানে পৰুৱা হৈ যায়। সেইফালে অকণমান খালি ৰঙা বালি আছে, বাকী চব বগা বালি। মানুহবিলাকক ক'লে বগা বালি আনিবলৈ, সিহঁতে তথাপিও ৰঙা বালি লৈ আহে মাজে মাজে 1-2 গাড়ী আনি পেলাই দিয়ে। চাবমাৰ্চিবলটো এইটো নতুনকৈ ভৰোৱা হৈছে। এইটো এটা সৰু সুৰা ভিডিঅ' মাটি বৰোৱা হ'ল, সেইটো ভিডিঅ' দিছোঁ আৰু পিছত কাম কৰি পেলাই এতিয়া ভিডিঅ'ৰ পিছত দি থাকিম, এতিয়া চাব। এটা সৰু সুৰা ভিডিঅ'। আমি ঘৰত গুচি গৈছিলোঁ, তাৰপিছত মাটি বঢ়াইছে। এতিয়া মাটি বঢ়া হৈ গ'ল, এতিয়া আকৌ আহিছোঁ। এইফালে ৰমজান মাহ আহি গৈছে, ঈদো আহি গ'ল। তাৰ আগে আগে এই পোজ ঢালাই আৰু গাঁথনি কামটো আৰু ইয়াৰ চাৰ্ট ঢালাইটো এইখিনি ক্লিয়াৰ কৰিব লাগে। ঠিক আছে, আজিলৈ এইখিনি বাৰু।